আজি অম্লান তপন বৰা ওৰফে তাৰ্কিক বৰা আৰু সুমীৰ বৰাক মহামান্য জিলাৰ সতনেখা আদালতত হাজিৰ কৰোৱা হৈছে। পুলিচ প্ৰশাসনে তেওঁলোকৰ আৰু জিমাক তেওঁলোকে বিচৰা নাই। মহামান্য আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। লগতে সুমী আৰু তাৰ্কিকৰ কাৰণে তেওঁলোকৰ সংশ্লিষ্ট অধিবক্তাই আজি জামিনৰ কাৰণে আবেদন কৰিছে আৰু সেই আবেদনৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু আজিয়ে তেওঁলোকৰ অৰ্ডাৰটো পাব, তেওঁ জামিন গ্ৰাহ্য হয় নে অগ্ৰাহ্য হয়। আৰু এটা সৰু ইনফৰমেশ্যন আছে যে মহামান্য উচ্চ ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ে জিনকি মিলি তেওঁৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে 25,000 টকা ওৱান চিউৰিটি দিছে। আজি দিছে, তেওঁলোকে চাব সেই ক্ষেত্ৰত যি তেওঁলোকে ডিচিশ্যন ল'ব। সুমী আৰু তাৰ্কিকৰ কাৰণে আজি ডিব্ৰুগড়ত বেইল আবেদন কৰা হৈছে। অম্লানৰ আমি আজি নাই কৰা, আমি অতি সোনকালে কৰিম। হয়, এতিয়া যিটো CD ডায়েৰীখন চাব, চোৱাৰ পিছত তেওঁলোকে আদালতে যদি জামিন দিয়ে আপোনাক আজিয়ে গম পাব, যদি অগ্ৰাহ্য কৰে আজি গম পাব। আজি অম্লান তপন বৰা ওৰফে তাৰ্কিক বৰা আৰু সুমীৰ বৰাক মহামান্য জিলাৰ সতনেখা আদালতত হাজিৰ কৰোৱা হৈছে। পুলিচ প্ৰশাসনে তেওঁলোকৰ আৰু জিমাক তেওঁলোকে বিচৰা নাই। মহামান্য আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। লগতে সুমী আৰু তাৰ্কিকৰ কাৰণে তেওঁলোকৰ সংশ্লিষ্ট অধিবক্তাই আজি জামিনৰ কাৰণে আবেদন কৰিছে আৰু সেই আবেদনৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু আজিয়ে তেওঁলোকৰ অৰ্ডাৰটো পাব, তেওঁ জামিন গ্ৰাহ্য হয় নে অগ্ৰাহ্য হয়। আৰু এটা সৰু ইনফৰমেশ্যন আছে যে মহামান্য উচ্চ ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ে জিনকি মিলি তেওঁৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে 25,000 টকা ওৱান চিউৰিটি দিছে। আজি দিছে, তেওঁলোকে চাব সেই ক্ষেত্ৰত যি তেওঁলোকে ডিচিশ্যন ল'ব। সুমী আৰু তাৰ্কিকৰ কাৰণে আজি ডিব্ৰুগড়ত বেইল আবেদন কৰা হৈছে। অম্লানৰ আমি আজি নাই কৰা, আমি অতি সোনকালে কৰিম। হয়, এতিয়া যিটো CD ডায়েৰীখন চাব, চোৱাৰ পিছত তেওঁলোকে আদালতে যদি জামিন দিয়ে আপোনাক আজিয়ে গম পাব, যদি অগ্ৰাহ্য কৰে আজি গম পাব। আজি অম্লান তপন বৰা ওৰফে তাৰ্কিক বৰা আৰু সুমীৰ বৰাক মহামান্য জিলাৰ সতনেখা আদালতত হাজিৰ কৰোৱা হৈছে। পুলিচ প্ৰশাসনে তেওঁলোকৰ আৰু জিমাক তেওঁলোকে বিচৰা নাই। মহামান্য আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। লগতে সুমী আৰু তাৰ্কিকৰ কাৰণে তেওঁলোকৰ সংশ্লিষ্ট অধিবক্তাই আজি জামিনৰ কাৰণে আবেদন কৰিছে আৰু সেই আবেদনৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু আজিয়ে তেওঁলোকৰ অৰ্ডাৰটো পাব, তেওঁ জামিন গ্ৰাহ্য হয় নে অগ্ৰাহ্য হয়। আৰু এটা সৰু ইনফৰমেশ্যন আছে যে মহামান্য উচ্চ ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ে জিনকি মিলি তেওঁৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে 25,000 টকা ওৱান চিউৰিটি দিছে। আজি দিছে, তেওঁলোকে চাব সেই ক্ষেত্ৰত যি তেওঁলোকে ডিচিশ্যন ল'ব। সুমী আৰু তাৰ্কিকৰ কাৰণে আজি ডিব্ৰুগড়ত বেইল আবেদন কৰা হৈছে। অম্লানৰ আমি আজি নাই কৰা, আমি অতি সোনকালে কৰিম। হয়, এতিয়া যিটো CD ডায়েৰীখন চাব, চোৱাৰ পিছত তেওঁলোকে আদালতে যদি জামিন দিয়ে আপোনাক আজিয়ে গম পাব, যদি অগ্ৰাহ্য কৰে আজি গম পাব।